এতিয়া হৈছে ৰাতি 11:05 আৰু মই যাব লৈছোঁ ৰাস্তা ফালে। আজি গধূলি মই যেতিয়া বজাৰ ফালে গৈছিলোঁ দুজন মানুহ পৰি থকা দেখিছিলোঁ। তাৰ কাৰণে এফালে লৈ লৈছোঁ ভাত আৰু মাংস লৈ লৈছোঁ আৰু এফালে লৈছোঁ পানী বটল আৰু এফালে লৈছোঁ কিলাৰ। কাৰণ মই আগৰবাৰ যেতিয়া গৈছিলোঁ বহুতখিনি মহ বহুত মহৰ প্ৰব্লেম। আৰু মই যোনটো জেগাত দেখিছিলোঁ সেই জেগালৈকে গৈ আছোঁ। এফালে চক ডিব্ৰুগড় ঠাণ্ডা, সকলোৱে ঘৰৰ ভিতৰত সোমালে, চবে শুলেগৈ আৰু আমি ওলাই আহিছোঁ এফালে। অ' দাদা, ইমান মহত শুই আছে যে, কি নাম? বাবুল 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 কি লিখে? কৰ্মকাৰ দেখো। ইমান মহত শুই আছে যে আপুনি? উপায় নাই কি। উঠক, কিবা আনি দিছোঁ আপোনাৰ কাৰণে। উঠক। ক'ত ঘৰ আপোনাৰ? এইফালে দিকম। হা? দিকম। দিকমৰ পৰা আহিছে আপুনি? এইফালে মানে আগত কাম কৰি আছে, এতিয়া গাটো অলপ দুৰ্বল আছে। ক'ত কৰে? এই এইফালে অলপ কৰি আছিলো, এতিয়া নোৱাৰো মানে গাটো কাঁপে মোৰ। খেলি থাকে অলপ গাটো। খোৱা বোৱা কৰিলে নাই? খোৱা বোৱা কৰিলে নাই? ক'ত হৈ গ'লো মই ইয়াত। কোন চালা এটা ল'ৰাও আহিছিলে, মোৰ কেতিয়া পইচা আছিল এইটো পইচা লৈ গ'ল? লৈ গ'ল। আপোনাৰ পকেটৰ পৰা? আছিলে 40-50 টকা। কি কাম কৰে? এই কিবা কৰো লাহে ধীৰে, সেইটোও কৰিব নোৱাৰো মানে, গাটো মোৰ এনেকে কাঁপি যায় কেতিয়াবা মানে। এই কৈ যে কুকুৰা বেমাৰী লিখা এনেকা হৈ যায় মানে। কোন কোন আছে ঘৰত? ঘৰত আছে, মোৰ ল'ৰা এটা আছে। ল'ৰা এটা? ল'ৰা এটা আছে, ছোৱালী এটা সোণাৰী বজু আছে। আপোনাৰ ৱাইফ নাই? নাই। কি হ'ল, ঢুকালে? ল'ৰাই বিয়া পাতিলে নি? নাই নাই পতা। তাৰো হাতটো বেয়া, হাত মানে এনেকে কৈছে। ল'ৰাই কেলে নোখোৱাই নেকি? নাই, তাৰো হাতটো বেয়া আছে মানে, খুৱাই মানে পাৰ্মানেণ্টলি কাম কৰে সি। তাৰ মাৰ বাগান কাম কৰে তো, কামেই কৰে সি। হ'লেও মই মানে নেথাকো তাত। আপুনি ক'ত থাকে দিনত, কি কাম কৰে? নাই, মই আছে কিন্তু মই নিজে মানে ধৰ কি যে যিমানটো পাৰো ইমানটো কৰো আৰু নেপাৰিলে আৰু মানে টাইমটো পাছ কৰো আৰু গুচি আহো। বেয়া লাগে তাতো মানে এনে বহি খালে নহ'ব ন। আপোনাৰ কাৰণে মই কিবা আনি দিছিলো খাবৰ কাৰণে। এই ভাত আনি দিছিলো। ঠিক আছে, খাম। খাই লওক কিবা। মই শুই আছিলো সেই তাত, তো ল'ৰা এটা মোৰ পইচাটো 40 টকা নে 50 টকা আছিলে, লৈ গ'ল। সি মাৰি গুচি গ'ল। লওক, আপোনাৰ কাৰণে ভাত আনি দিছো, খাই লওক। পানী, ঠিক আছে, ঠাণ্ডা পানী আনি দিছো ফ্ৰিজৰ, খাই লওক। খাম। এতিয়ালৈকে খোৱা নাই, 12টা বাজি গ'ল, গম পাই নাই? ৰাতি ন? ৰাতি 12টা বাজি গ'ল, এতিয়ালৈকে আপুনি ভাত খোৱাই নাই। কওক, আপোনাক দেখি মেলি আহিছো, অথনি দেখি গলো যে, তাৰ কাৰণে আহিছো। মই ভাবিলো আপোনালোকৰ কাৰণে কিবা এটা লৈ যাওঁ, তাকে ভাত আনিছো। কওক, ভাতটো কওক। মোৰ ওচৰতে বহি থাকিম, মই আনি দিয়া ভাতটো খালে মোৰো ভাল লাগিব নহয়। নাই, ঠিক আছে, হয় নাই? আশীৰ্বাদ কৰিব আপোনালোকে। নাই, ধন্যবাদ। মই নিজে বনাই আনিছো। কেনেকুৱা লাগিছে? ঠিকে আছে? মই গৈ থাকো, আশীৰ্বাদ কৰিব। ধন্যবাদ ভূঞা দেই। ঠিক আছে, খুৱাই মেলি ভাত খুৱালি, মই আশীৰ্বাদেই দিম। ঠিক আছে। মনটো বেয়া নাই ন? মোৰ ভাল লাগিলে, আপুনি ইমান ধুনীয়াকে যে ভাতটো খালে। নাই, ঠিক, মোক খুব হেপী বুলি ক'ব পাৰি। দেই, মই গৈ থাকো। দিয়ক, আপোনাৰ কাৰণে ভাত আনি দিছো। একদম ধুনীয়াকে শুলেই মানে, শুয়ে গ'ল। কি নাম? ৰামু। ৰামু কি লিখে? লোহাৰ। ক'ত ঘৰ আপোনাৰ? তিনিচুকীয়া ডিষ্ট্ৰিক্ট পানীতোলা। পানীতোলা পৰা ডিব্ৰুগড়ত আহিলে যে? ইয়াত ডিব্ৰুগড় বহুত দিনৰ পৰা আছে। আহক, বহি লওক। আপোনাৰ কাৰণে মই ভাত আনি দিছিলো। ইমান মুখত শুই আছে যে আপুনি? ঠিক আছে।
আপোনাৰ ঘৰৰ ফেমিলি কোন আছে? নাই, কোনো নাই। এই ল'ৰা চবে আছে। ল'ৰা আছে? নোখোৱালে নেকি নেকি? ইয়াত তাত আছে পাঞ্জলত। আপুনি ইয়াত কেলে গুচি আহিলে? মই বহুত দিনৰ পৰা ইয়াত আছোঁ, বছৰৰ পৰা যাওঁ। কিবা কাম কৰি ইয়াত? ইয়াতে থাকোঁ। ইয়াত ডিব্ৰুগড় ভাল লাগে। অঁ, ইয়াতে থাকে? ইয়াত থাকোঁ। আগতে এই জামেৰা ফালে আছিলোঁ। জামিয়া। মই তাকে আপোনাক দেখি মেলি ফটক কেনে ৰখি দিলোঁ। কিবা দন কাজিয়া কৰি গুচি আহিলে নি? এই নাই নাই, বহুত দিন হৈ গ'ল। অঁ, কিমান বছৰ মান হ'ল ডিব্ৰুগড়ত থকা? ডিব্ৰুগড় বহুত বছৰ হৈ গ'ল। ইয়াত থকা? বচপনটো ইয়াতে গ'ল আৰু জোৱানটো। অঁ, যে আচ্ছা। কিবা এটা আনি দিছোঁ, আপুনি ধুনীয়াকৈ খাই লওক। অঁ, ঠিক আছে। হাতটো ধুই লওক। হাত ধুম। আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা আহিছোঁ। কোনখিনি? এইটো নিৰ্মালী গাঁৱৰ পৰা আহিছোঁ। অঁ, নিৰ্মালী গাঁও। অঁ, অঁ, আচ্ছা। নিৰ্মালী গাঁৱৰ পৰা আহিছোঁ। নিৰ্মালী গাঁও। নিৰ্মালী গাঁও। লওক। ঠিক আছে, আপুনি খাই থাকক। মই গৈ থাকোঁ দেই। ৰাতিবোৰ যোৱা, ঠিক আছে, গৈ থাকা হা। গৈ থাকোঁ। ৰাতি বহুত হৈ গ'ল, 12:30 বাজি গ'ল। 12:30 বাজিব? 12:30 বাজি গ'ল। এতিয়া? অঁ, ঠিক আছে, খাই থাকিব দেই আপুনি। অঁ, আশীৰ্বাদ কৰিব যাতে ভাল হৈ থাকিব পাৰোঁ ঠিক আছে। দেই।